কেনেকুৱা লাগিছে ভাওনা? খুব ভাল লাগিছে। মই প্ৰাক্তন ছেক্ৰেটাৰী আছিলোঁ। কৈছে প্ৰাক্তন ছেক্ৰেটাৰী আছিলোঁ ইয়াৰ। ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। অসম লাইভ 24 ভাওনা আয়োজন কৰিছে, গম পাইছেনে? অসম লাইভ 24 গম পাইছোঁ, গম পাইছোঁ। খুব ভাল লাগিছে। খুব তোমালোককো বৰ ধন্যবাদ দিছোঁ। তোমালোকৰ নিউজ চেনেল নে কি? এই চেনেলটো কি? অসম লাইভ 24। অসম তোমালোকক খুব ধন্যবাদ দিছোঁ দেই, খুব ধন্যবাদ দিছোঁ। কৈছে ককাসকলৰ আশীৰ্বাদ। তেওঁলোকে কৈছে অসম লাইভ 24 এই পদক্ষেপক তেওঁলোকে ধন্যবাদ দিছে। আৰু স্বাভাৱিকতে আচলতে এটা গুৰুজনাৰ সৃষ্টিৰ আজি দুইজনা গুৰুৰ সৃষ্টি আজি জীয়াই ৰখাৰ এটা বিশেষ প্ৰচেষ্টা বুলি ক'ব লাগিব। এই প্ৰচেষ্টা সকলোৱে শলাগ লৈছে। মই অন্য এজন ককাক দেখিছোঁ, ককাসকলৰ লগত মতামত ল'বলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ত ঘৰ আপোনাৰ? মোৰ গাঁৱতে। ক'তে? কেনেকুৱা লাগিছে ভাওনা চাই? কেনেকুৱা লাগিছে? ভাল লাগিছে, কিমান সময় আৰু কেইখন ভাওনা চাব? 5 দিনে চাবনে? কণ্টিনিউ চাব, গোটেইখন চাব। এয়া হৈছে ককাসকলৰ আচলতে মৰম আৰু আশীৰ্বাদ বুলি ক'ব লাগিব। তেওঁলোকে কৈছে অসম লাইভ 24 এই পদক্ষেপক তেওঁলোকে ধন্যবাদ জনাইছে আৰু সকলো আহিছে। আৰু দৰ্শকৰ মাজত আচলতে এই মুহূৰ্তত বাতৰি যদি কৰি থকা যায় তেতিয়াহ'লে যথেষ্ট অসুবিধাৰ সন্মুখীন দেখিবলৈ পোৱা গৈছে। মই অন্য এজন দেখিছোঁ, আপোনাৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা আহিছে আপুনি আৰু কেনেকুৱা লাগিছে? মই আচলতে কাকজানৰ পৰা আহিছোঁ। ঢেকীয়াখোৱা বৰনামঘৰ মাধৱদেৱ প্ৰতিষ্ঠিত বৰনামঘৰ। গতিকে ইয়াত কৃষ্টি সংস্কৃতি ৰক্ষক অসমৰ আজি এই ভাওনা কম্পিটিশ্যনে ৰাইজক যথেষ্ট মুগ্ধ কৰিছে। আৰু আমি ভাল লাগিছে এইটো কথাৰ কাৰণে যে ঢেকীয়াখোৱাৰ লেখীয়া এখন স্থানতে এনেকুৱা সংস্কৃতিৰ অনুষ্ঠান হৈ থাকিলে ৰাইজেও ভাল পায় আৰু কৃষ্টি সংস্কৃতি ৰক্ষাৰ এটা প্ৰতীক হিচাপে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ CMD ছাৰৰ নেতৃত্বত আচলতে উদ্যোগতে গোটেই পদক্ষেপটো গ্ৰহণ কৰা হৈছে। হয়, তেখেতে ইয়াৰ আগতেও ঢেকীয়াখোৱা বৰনামঘৰত এখন গেট দিছে, মুখত তোৰণ এখন দিছে, তেখেতে নিৰ্মাণ কৰিছে। ইয়াৰ পিছতে এখেতে এই যি কাৰ্যসূচী লৈছে, এই কাৰ্যসূচী অসমৰ জনসাধাৰণৰ কাৰণে বা কৃষ্টি সংস্কৃতিৰ কাৰণে মাধৱদেৱে প্ৰতিষ্ঠিত কৰা যি কৃষ্টি সংস্কৃতি, শংকৰদেৱে যি প্ৰতিষ্ঠিত কৰিলে কৃষ্টি সংস্কৃতি, সেই ৰক্ষা কৰি পেলাই তেখেতে আজি যি কাম হাতত লৈছে সেইটো অসমৰ কাৰণে অসমীয়া সন্তান হিচাপে তেখেতৰ এটা গৌৰৱ বুলি আমি অনুভৱ কৰিছোঁ।